উত্তৰ পাৰে যিহেতু যিসকল আমাৰ জাতি মানুহ যিসকল উচ্ছেদ হৈছিল সেই উচ্ছেদসকলৰ নিৰাপত্তা প্ৰদান কৰাৰ বাবে আমাৰ আজি বিক্ষোভ লাভ হৈছে তাত হৈছিল। বিক্ষোভ কাৰ্যসূচীটো এনেকুৱা আছে যে আমি চৰকাৰক জনাইছিলোঁ যে আমি মিনিমাম আমি 1 বিঘাকৈ আমি মাটি বিচাৰিছিলোঁ তেওঁলোকক সংশোধিত কৰিবৰ কাৰণে আৰু লগতে 10 লাখ টকা আমি খেতি কৰিবৰ কাৰণে দাবী কৰিছোঁ। আৰু এটা কথা হ'ল যে উচ্ছেদিত এতিয়া বৰ্তমান 12 ঘৰ মানুহক তেওঁলোকে আমাৰ চৰকাৰখনে ভূমি প্ৰদান কৰিবৰ কাৰণে গৈ আছে, কিন্তু সকলোৰে হাতত হয়তো এতিয়াও আৰু 4-5 ঘৰ মানুহ আছে যি আমাৰ লগত পোনপটীয়াকৈ আমাক জনাইছে যে আমি বৰ্তমানলৈকে এই সুবিধাটো পোৱা নাই। চৰকাৰক আমি অনুৰোধ জনাম যে যিসকল ব্যক্তি বৰ্তমানলৈকে আপোনালোকে যি খিলঞ্জীয়া আমাৰ ভূমিপুত্ৰসকলক যিসকলে বৰ্তমানলৈকে আপোনালোকে ভূমি পট্টা প্ৰদান কৰা নাই, আমি চৰকাৰক অনুৰোধ জনাম যে তেওঁলোকক আপোনালোকে অতি সোনকালে যিদৰে আপোনালোকে ঘটনা শ্ৰীমন্দিৰত যি আশ্বাস দিছে সেই আশ্বাস যাতে সেই মানুহখিনি দিয়ে তাৰ দ্বাৰা চৰকাৰে আমাৰ প্ৰিয় কথা কৰিব যে আমি আজি বিক্ষোভ কাৰ্যসূচী লোৱাৰ উদ্দেশ্য বহুকেইটা আছে যে আমাৰ ওপৰৰ পৰা কিন্তু আমি ভাবোঁ যে আমাৰ জনজাতীয় নেতাৰ আমাৰ এক প্ৰভাৱ আমি অনুভৱ কৰোঁ। এয়া হয় ৰাজনৈতিক ক্ষেত্ৰখনতে হওক বা সামাজিক ক্ষেত্ৰখনতে হওক যিটো আমি বৰ্তমান আমাৰ আহোম জনজাতীয় যিখিনি লোকসকল হেৰাই গৈছে বুলি আমাৰ অনুভৱ হৈছে। সেইকাৰণে আমি এয়াই এক আমাৰ নিজৰ জনজাতীয় লোকসকলৰ প্ৰতি এটা মানে আমি মটিভেশ্যন দিব বিচাৰিছোঁ যে নহয় এনেকুৱা কোনো কথা নাই যে আগন্তুক যি ইলেকশ্যন আছে ইলেকশ্যনত আমাৰ আহোমৰ যিসকল জনগোষ্ঠীয় যিসকল লোক আছে এই লোকবোৰেও যথেষ্ট এক ভূমিকা গ্ৰহণ কৰিব আৰু সেইবাবেহে আমি আমাৰ যিসকল আহোমৰ জ্ঞাতিসকল আছে তেওঁলোকক একগোট কৰাৰ প্ৰচেষ্টাত আজি আমাৰ এক কাৰ্যসূচী গ্ৰহণ কৰিব বিচাৰিছোঁ। যিহেতু এই কাৰ্যসূচীটো বৰ্তমান আমি স্থগিত কৰিছোঁ কিয়নো আমাৰ 16 তাৰিখে আমাৰ প্ৰতিষ্ঠা দিৱস আছে। প্ৰতিষ্ঠা দিৱসৰ কাৰণে আমাৰ যথেষ্ট যা যোগাৰ চলি আছে আৰু সেইকাৰণে আমি বৰ্তমান এই কাৰ্যসূচী স্থগিত কৰি পৰৱৰ্তী পৰ্যায়ত এই যিটো আমাৰ একতাৰ যিটো এনাৰ্জি যিটো বান্ধোনৰ যিটো আমি প্ৰচেছ আৰম্ভ কৰিছোঁ সমগ্ৰ আমাৰ আহোম জনগোষ্ঠীটোৰ সমগ্ৰ উত্তৰ পাৰে যিহেতু আমাক এজন ৰাজনৈতিক আমাক নেতাৰ এজন প্ৰয়োজন হৈছে এজন আমি বিচাৰিছোঁ। যদি আমাৰ যিহেতু লখিমপুৰ আমি সমষ্টিত যদি চাওঁ আজি লখিমপুৰ সমষ্টিত আমাৰ যিহেতু আহোমৰ এটা ৱাজ থাকিলেকে আমি চিট আমি ৰিজাৰ্ভ কৰিব নোৱাৰিম। সেইকাৰণে হয়তো আমাৰ এটা দাবী থাকিব অনাগত দিনত যে আমি বিচাৰোঁ যে এজন আমাক আহোম নেতা লাগে লখিমপুৰ সমষ্টিতে হওক বা সেয়া আমাৰ কি বুলি কয় ৰঙানদী সমষ্টিতে হওক বা সেয়া আমাৰ চিচিবগা সমষ্টিতে হওক বা অনাগতৰ দিনত যদি আমাৰ এই বৃহত্তৰ যিটো লখিমপুৰ যিখন যিটো এৰিয়া আৰু যদি ইয়াত কিবা ইলিমিটেশ্যনৰ যদি কিবা প্ৰচেছ থাকে তেতিয়াহ'লে আমাৰ আহোমৰ কাৰণে এটা চিট ৰিজাৰ্ভেশ্যন কৰিবৰ কাৰণে আমি চৰকাৰক ইয়াৰ পৰা আজি আপোনালোকৰ জৰিয়তে দাবী কৰিছোঁ। তোমালোকে ইতিমধ্যে জ্ঞাত যে চাওঁ বীৰচন্দ্ৰ ৰাজকুমাৰদেৱৰ নেতৃত্বত পৰিচালিত দায়ৰা সংযোগ অসমৰ লখিমপুৰ জিলা সমিতি বৰিষ্ঠ কৰ্মকৰ্তা কেন্দ্ৰীয় সমিতি প্ৰস্তাৱনত আমি টাইপাৰ লখিমপুৰ জিলা সমিতিৰ সদস্যসকলে লখিমপুৰৰ ঢকুৱাখনীয়া শ্ৰীমঠত জিলা প্ৰশাসনৰ দ্বাৰা উচ্ছেদ কৰাৰ ফলত আমাৰ জ্ঞাতি 12 ঘৰ উচ্ছেদিত খিলঞ্জীয়া পৰিয়াল বুলি অধিকাৰ বিষয়টোৰ ওপৰত জিলা প্ৰশাসনৰ লগতে অসম চৰকাৰক আমি মাতৃভাষাৰ উচিত ক্ষতিপূৰণ আৰু ভূমি আবণ্টনৰ আৰু পুনঃসংস্থাপনৰ সন্দৰ্ভত আমি দাবী উত্থাপন কৰি আহিছোঁ। যাৰ বাবে চৰকাৰে আমাৰ দাবীৰ প্ৰতি সঁহাৰি জনাই তাৎক্ষণিকভাৱে যি কাৰ্যকৰী ল'লে উচ্ছেদিত খিলঞ্জীয়া পৰিয়ালক 8 জুলাই 2025 তাৰিখে গৃহ নিৰ্মাণৰ বাবে যি ভূমি প্ৰদান কৰাৰ বাবে আগবাঢ়িছে সেই ক্ষেত্ৰত আমি দায়খন দূৰপৰিষদ লখিমপুৰ জিলা সমিতিয়ে সন্তুষ্টি প্ৰকাশ কৰিছোঁ। আৰু লগতে আজি যি আমাৰ এই কাৰ্যসূচী আছিলে ইয়াৰ বিক্ষোভ কাৰ্যসূচী আজি আমি 10 তাৰিখে যি লোৱাৰ কথা আছিলে বিক্ষোভ কাৰ্যসূচী সাময়িকভাৱে বৰ্তমান স্কুটাৰ আৰু লগতে এই বিষয়টোৰ ওপৰত মানে অনাগত দিনত চৰকাৰৰ তথা প্ৰশাসনে প্ৰতিশ্ৰুতি দিয়াৰ মতে সেই প্ৰতিশ্ৰুতিখিনি চৰকাৰে এনেদৰে সকলোকে ৰূপায়ণ কৰিব তাৰ ওপৰত আমাৰ লখিমপুৰ জিলাৰ কমিটিৰ প্ৰশিক্ষণৰ বাবে এয়া আমাৰ আজি এই কথা ক'বলৈ নাযাওঁ যিহেতু আমি ইমান বস্তুখিনি চালি জাৰি চোৱা নাই, কিন্তু তাত আমাৰ নিজৰ জ্ঞাতিৰ মানুহ 4 ঘৰ আছিলে যে 4 ঘৰ মানুহক আমি কিন্তু দাবী উত্থাপন কৰি যি 4 ঘৰ মানে বৰ্তমান এই যিটো চৰকাৰে ভূমি পট্টা প্ৰদান কৰাৰ যিটো প্ৰচেষ্টা আগবাঢ়িছে তাৰ পৰা কিন্তু বঞ্চিত হৈ আছে। আৰু মই ভাবোঁ এই কোনো ৰাজনীতিকৰণ কৰিব নালাগে, কোনো বিজেপি কংগ্ৰেছ কৰিব নালাগে, তেওঁলোকৰ অধিকাৰ আছে, তেওঁলোকৰ আমাৰ একে জ্ঞাতি, তেওঁলোকেও ভূমিকৰণ কৰিবৰ কাৰণে আমি চৰকাৰ হৈ আছোঁ। এটা দাবী আৰম্ভ কৰিব লাগে এইটো কি যিটো সময় দিয়া 4 দিন কম সময় দিব যিটো সময়টো মানে বিভিন্ন উচ্ছেদৰ মানে ঘৰ এটা নহয় নিজৰ ঘৰ বেলেগ ঘৰ যাবগৈ
যিমান কমকৈ এমাহ সময় দিব লাগে এই দাবীটো দিব লাগে হয় এই কথাটো আমি চাৰ্কল বিষয়াৰ মতে কৈছিলোঁ যে তেওঁলোকক আপোনালোকে ধৰি লওক 4 দিন এটা নটিচ দিলে 4 দিন নটিচত এজন মানুহ এখন ঘৰখন ধৰি লওক বেলেগ এটা জেগালৈ নিয়াৰ অলপ অসুবিধা হয় তো আমি তেখেতক বুজাইছিলোঁ এতিয়া ধৰি লওক আমি সেই ওপৰত দাবী উত্থাপন কৰিছিলোঁ যদিও এতিয়া আজি দাবীটো সদ্যহতে মানুহখিনি যিহেতু সন্তুষ্ট হৈছে ডেৰবিঘা মাটি পায় সেইকাৰণে হয়তো আমি এই বস্তুটো আকৌ আমি টানিব বিচৰা নাই বহুত বেছি দিব লাগে সেইটো মানুহখিনি যিহেতু সন্তুষ্ট সেইকাৰণে তাক আমি ধৰি লওক এজ এ জনজাতীয় সংগঠন হিচাপে আমি ধৰি লওক যিখিনি আমাৰ ক'বলগীয়া আছে আমি কৰিছোঁ আৰু অনাগত দিনত তেওঁলোকৰে মানুহ গামচাও আমাৰ অচিন্তু বাইদেউৰ দিনৰ পৰা মই যিমান দূৰ মোৰ বয়স যিহেতু খুব কম ধৰি লওক মই যেতিয়াৰ পৰা চিনি পাইছোঁ আনাচুকি যেতিয়াৰ পৰা আমাৰ আকাশক সদায় সন্মান দিছিলে চাই আহিছোঁ আৰু তেওঁলোকে যিবিলাক আমাৰ জনজাতিৰ কাৰণে কাম কৰিছে আমি সদায় তেওঁলোকৰ লগত আছোঁ আৰু তাইপাও ধৰি লওক সেই বিশেষ নহয় বা তেওঁলোকৰ যিটো চিন্তাধাৰা জনজাতি উন্নয়নৰ প্ৰতি যিটো তেওঁলোকৰ চিন্তাধাৰা এই চিন্তাধাৰা বিপৰীতে তাইপা কেতিয়াও নাযায় যিহেতু আমিও আমাৰ জনজাতি উন্নয়নৰ কাৰণে বিচাৰোঁ আৰু এটা জনজাতি ধৰি লওক বিভিন্ন ধৰণৰ সংগঠন থকাটো স্বাভাৱিক কথা কিন্তু ডিমত থাকিব নালাগে বুলি আমি ভাবোঁ বিবেচনা কৰোঁ শ্ৰীযুগৰ ওচৰত লখিমপুৰ জিলাত এতিয়াও এনেকুৱা বহুত অঞ্চল আছে য'ত সন্দেহজনক নাগৰিকে বসবাস চৰকাৰী ভূমি তাৰ পৰা স্থিতি চৰকাৰলৈ কি আহ্বান জনাব চাওক আমাৰ স্থিতি একেবাৰে স্পষ্ট আমি সদায় দাবী কৰি আছোঁ তাৰ পৰাই যে আমাৰ যিটো কাৰ্ডত আছিলে সেইটো আছিলে আমাৰ 1951টো আমি সদায় 1951 চনটো সদায় আমি হিচাপে আমি সদায় চৰকাৰক আমি মানে উল্লেখ কৰি আছোঁ আৰু সন্দেহযুক্ত বাংলাদেশীৰ ক্ষেত্ৰত আমাৰ স্থিতি সদায় এটা স্পষ্ট যে তেওঁলোকক উচ্ছেদে নহয় আমাৰ বাকীৰ ওপৰতে আমি বিচাৰোঁ আৰু এই ক্ষেত্ৰত চৰকাৰে যি স্থিতি অনাগত দিনত তাৰ প্ৰতি আমাৰ ভয় কিন্তু সেই উচ্ছেদ কৰিবলৈ যাওঁতে যাতে আমাৰ জাতিসকলৰ যাতে ভূমি যাতে উচ্ছেদ নহয় সেইটো চৰকাৰে যাতে সম্পূৰ্ণৰূপে ধ্যান ৰাখে তাৰ বাবে আমি চৰকাৰক আমাৰ ফালৰ পৰা প্ৰথম কথা হ'ল মই ক'বলগীয়া আপোনালোকৰ চেনেলৰ যোগেদি অসম চৰকাৰলৈ আমি ধন্যবাদ জনাইছোঁ আৰু এইটো কাৰণতে আমি ধন্যবাদ জনাইছোঁ যদি আমাৰ বনগাঁও গছ যি অবৈধভাৱে বসবাস কৰি থকা সন্দেহযুক্ত বাংলাদেশীসকলক চুলৰ উচ্ছেদ অভিযান দ্বিতীয়তে ধন্যবাদ জনাওঁ যে এই উচ্ছেদ অভিযানটো চলাওঁতে যি আমাৰ খিলঞ্জীয়া সম্প্ৰদায় লোক উচ্ছেদিত হৈছিল তেখেতলোকক বিলম্ব নকৰি অতি সোনকালে 5-6 দিনৰ ভিতৰত 1 টকা 5 পইচাকৈ ভূমি প্ৰদান কৰিলে আৰু আগন্তুক দিনত আৰু সহায় কৰিব বুলি আশ্বাস প্ৰকাশ কৰিলে চৰকাৰখনে তাত আমি চৰকাৰৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মেইন কথা হ'ল আমি যিখিনি উচ্ছেদ কৰিছে এই উচ্ছেদটোত আমি চৰকাৰৰ লগত সদায় একমত হৈ আছোঁ কিন্তু আমাৰ এই উচ্ছেদটোৰ আমাৰ খিলঞ্জীয়া আহোমৰ 13টাকৈ পৰিয়াল 13টাকৈ পৰিয়াল যি উচ্ছেদিত হ'ল এই উচ্ছেদিত পৰিয়াল আমি চৰকাৰক দাবী জনাইছিলোঁ আমাৰ লখিমপুৰ জিলা দায়খন পৰিচিত আমাৰ জিলা সমিতিৰ পৰা আমি চৰকাৰক দাবী জনাইছিলোঁ এই দাবীটো অতি সোনকালে বিলম্ব নকৰি অতি সোনকালে চৰকাৰে যে এটা ষ্টেপ ল'লে 5 দিনৰ ভিতৰত যে তেওঁলোকক 1 টকা 5 পইচাকৈ মাটিতে প্ৰদান কৰিলে আমি চৰকাৰৰ ওচৰত কৃতজ্ঞ আৰু বিশেষ আৰু আমাৰ এটা কথা আছে আমি ইমানলৈকে বস্তুটো আমি হাম কটা নাই কিন্তু তাৰপিছত আমাৰ যিখিনি খেতি মাটি দিম বুলি কৈছে সেইখিনি প্ৰচেছটো আমাৰ ইয়াৰ পৰা আমাৰ এইটো কৰ্তৃত্ব চলি থাকিব যেতিয়ালৈকে তেওঁলোকৰ একেবাৰে খেতি মাটিলৈকে হ'ব যিখিনি তেওঁলোকৰ একদম থাকিব পৰাকৈ জীয়াই থাকিব পৰাকৈ যিখিনি তেওঁলোকৰ ব্যৱস্থা কৰি দিয়ে সেইখিনি তেতিয়ালৈকে আমাৰ আন্দোলন চলি থাকিব আৰু তাৰ ভিতৰতে আমাৰ টাই অসমৰ জনজাতিকৰণ তাৰপিছত আমাৰ টাই অসমৰ সাহিত্য আন্দোলন এইখিনি আমি যি অহৰহ আমি বুজি আছোঁ বছৰ ধৰি বুজি আছোঁ আমি টাই অসমৰ এটা ৰাজকীয় জাতি যি